ঐ কি হৈছে তোৰ? টেষ্ট কৈ দিলে মোক। কোনে? নাই মই বা কি চেছ কৰিলো তাক। অকণ হেঁচি দিয়ক। কি বুদ্ধি দিছিলে সোধক। কি বুদ্ধি দিছিলে? জীৱনটো কিবা এটা কৈ গত লগাই দিয়ক ছাৰ। এটা জীৱনটো আপোনালোকৰ ওপৰতে চলি গলো। বাকী জীৱনটো এনেকুৱা কওক যাতে আপোনালোকক নোকোৱাকে মোক চলাই নিয়ে ছাৰ। মানে ল'ৰাটো ঠেল ঠেলকে বাঢ়িহে গলো। জীৱনটো একো সা সোৱাদ নাই। ৰাতি বেয়া বেয়া সপোন দেখো। দোকানলৈ যাব নোৱাৰা খালী টেমাবোৰে হাত বাউলি দি মাতে ছাৰ। মই বোলো মনতেহে নিজৰ পেটটোৱে ভৰাব নোৱাৰো, তহঁতক ক'ৰ পৰা ভৰাম। নিজে নিজে পৰি ভাগি নাযাওঁহঁত কিয়? তোৰ অৱস্থাটো ভেকচিনৰ নিচিনা হৈছে। মানে ছাৰ শ্লট বিচাৰি পোৱা নাই। সেইকাৰণে আজিকালি কলৈকো ওলাই নোযোৱা হলো ছাৰ। কেতিয়াবা থানাখনত, কেতিয়াবা আপোনালোকৰ ঘৰত, কেতিয়াবা আকেজাৰ লগত, একেবাৰে নোৱা শৰ্মা দোকানত আৰু আবেলি খোজকাঢ়িবলৈহে যাম। ঘৰতে ভাল সোমাই আছ। কিবা এটা কওক ছাৰ। খোজ কাঢ়িবলৈ যা বুজিছ। এইটোক মানে ডিপ্ৰেশ্যন বুলি কয়। সেইটো কিমান চনৰ ঘটনা ছাৰ? নাই 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 কোনো চন লৈ কথা নাই। ডিপ্ৰেশ্যন মানে হৈছে হতাশ। এই পৰিস্থিতিবিলাক দেখি মানুহৰ খুব হৈছে। মই সেইকাৰণে কৈছোঁ খোজকাঢ়, দেহাটোও ভাল পাবি, মনটো ভাল হ'ব, লগতে এই চকু দুটাৰো এক্সাৰচাইজ হ'ব। চকু এক্সাৰচাইজ যাবনে ছাৰ? কমলৰ ভনীয়েকৰ বয়সৰ ছোৱালীবিলাক যেতিয়া তোৰ কাষেদি পাৰ হৈ যাব, এইটো ঘূৰিল নে, ইয়ালৈ আহিল, আকৌ মণিটো ঘূৰিল নে, হ'ল নে এক্সাৰচাইজ? নিভিনি ৱাক কৰিবলৈ গৈ আজি মোৰ এয়া গতি ছাৰ। ইভিনিং ৱাক কৰিলে মানুহৰ এইটো গতি হয়। ছাৰ মানুহবিলাকে মোক উধাই মুধাই পিটিছে, মই দৈ তৎ পোৱা নাই ছাৰ। কিয়? মোক চুৰ বুলি ভাবিছে। ই ঠিকেই কৈছে। এতিয়া বহুতো এৰিয়াত ইভিনিং ৱাকৰ চলেৰে চোৰবিলাক ঘূৰি ফুৰে। সিহঁতে ইভিনিং ৱাকৰ চলেৰে আহি জেগাবিলাক চাই চাই যায় আৰু ৰাতি আহি চুৰ কৰে। সেয়া দেখিলি নে, তোৰ পৰা শিক্ষা এটা পালো আমি। আৰু যিডাল কাপোৰ পিন্ধিছ চুৰ বুলিয়ে ভাবিব। টিপ টপকে যাব লাগে। ছাৰ পেণ্ট পিন্ধিবলৈ মই উশাহ চোশাহ ল'ব নোৱাৰো, হাৱা চাহ নোসোমাই যেন। তই তলফালেদি উশাহ ল। এৰা এতিয়া মই কাৰ দায়িত্বত ছাৰ? যোনে বুদ্ধি দিছিল তেওঁ দায়িত্ব ল'ব। সেইজনটো সুলকিয়ে দিলে ছাৰ। বিপদৰ সময়তহে আচলজনক চিনি পায়, বুজিলা? তুমি ইয়াতে বহি থাকা, মই কমলৰ হতুৱাই মেডিচিন আৰু খোৱা বস্তু অনাই আছো। এইবিলাক চব ভাওনা দোষে লাগি আছে। চকুৱে মুখে কলা তুলসী গজিছে।